সুযোগ সুবিধা ৰাইজৰ হৈছিল ঠিক এনে নকৰি ব্যৱস্থা তেওঁলোকে যাৰ ফলত আমি আৰু সম্পূৰ্ণ আমি সকলোৱে গম পাইছোঁ যে ভবানীপুৰত ভবানীপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ ভবানীপুৰ চহৰৰ যিখন অৱস্থিত যিখন স্বাস্থ্য হস্পিটেল এই হস্পিটেলৰ কিছু অংশ আমাৰ ইয়াৰ পৰা কাটি লৈ গৈ বৰপেটা ৰোডত সংস্থাপন কৰাৰ কাৰণে চৰকাৰে এখন জাননী এখন জাৰি কৰিছে যিটো বিষয়ত আজি আমাৰ ভবানীপুৰ সমষ্টিৰ ৰাইজৰ লগতে আমি দল সংগঠন আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি তীব্ৰ ভাষাৰে প্ৰথমতে বিৰোধিতা প্ৰদান কৰিছোঁ কাৰণ আপোনালোকে দেখিছে যে সমষ্টিৰ যি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ ভবানীপুৰ সৰ্ব সমষ্টি একত্ৰীকৰণ কৰা হ'ল এই একত্ৰীকৰণৰ পিছত আমাৰ ভবানীপুৰ সমষ্টি শ্বহীদৰ সমষ্টি বুলি কয় আপোনালোকৰ ভবানীপুৰ হস্পিটেলৰ পৰা 1 কিলোমিটাৰ নিলগত আমাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নিহত হৈছিল তাৰ পিছত আমি দেখিছিলোঁ যে ভবানীপুৰ সমষ্টিক লৈ আজি বৰ্তমানৰ চৰকাৰখনে বিভিন্ন ধৰণৰ আৱেগৰ ৰাজনীতি শ্বহীদৰ ৰাজনীতিৰ পৰা আমি দেখিবলৈ পাইছোঁ কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকে আমাৰ ভবানীপুৰৰ যিখন হস্পিটেলখন তেওঁলোকে কাটি নি বৰপেটা ৰোডত তেওঁলোকে সংস্থাপন কৰিলে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিখিনি আজি ভবানীপুৰে নহয় সৰুপেটা ভবানীপুৰ নতুন আমাৰ টাঙলাই হওক বা আমাৰ আপটো আমাৰ বাক্সা জিলালৈকে বিভিন্ন ধৰণৰ কাম কাজ আমাৰ ভবানীপুৰ হস্পিটেল চলি থকা হৈছিল কিন্তু তাৰ পিছত আমি দেখিছিলোঁ যে এই যিটো প্ৰক্ৰিয়া তেওঁলোকে যিটো আৰম্ভ কৰিলে এই প্ৰক্ৰিয়াটোৰ পিছত আমাৰ এই অঞ্চলৰ মানুহখিনি আজি যিটো কাম আগতে ঘৰতে হৈছিল ঘৰৰ কামটো যাই তেওঁলোকে বৰপেটা ৰোড কৰিব লাগে ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইয়াৰ পৰা স্থানান্তৰ কৰি পেলাই বৰপেটালৈ দিয়াৰ যিটো ব্যৱস্থা কৰিছে এই ব্যৱস্থাটো আমি আচৰিত হৈছোঁ এইটো কোনো কালে হ'ব নালাগিছিল কাৰণ এই অঞ্চলৰ মানুহৰ যি উপকাৰ সাধন কৰি আছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে ইয়াৰ তুলনা নাই আমি নিশ্চিতভাৱে তেওঁলোকক আমি অনুৰোধ জনাম যে অতি পুৰণি এই প্ৰাথমিক স্বাস্থ্য খণ্ডটো ভবানীপুৰতে ৰাখিব লাগে ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কোনো যুক্তি নাই বুলি আমি তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে বৰ্তমানৰ এই চৰকাৰখনে সততে কৈ আছে যে ভবানীপুৰ শ্বহীদৰ সমষ্টি শ্বহীদক সন্মান কৰোঁ এই শ্বহীদৰ সমষ্টিত বসবাস কৰা প্ৰতিটো জনসাধাৰণক আমি সন্মান কৰোঁ কিন্তু দেখিবলৈ পাইছোঁ যে শেহতীয়াভাৱে বিগত 9 বছৰত এই বৃহত্তৰ ভবানীপুৰ অঞ্চলত অৱস্থিত ভালেকেইটা চৰকাৰী কাৰ্যালয় উঠাই নিয়াৰ ব্যৱস্থা কৰিছে নাইবা সেই কাৰ্যালয়সমূহ দুৰ্বল কৰাৰ ব্যৱস্থা কৰিছে শেহতীয়াভাৱে ভবানীপুৰ খণ্ড স্বাস্থ্য কেন্দ্ৰ অতি জনপ্ৰিয়ত অৱস্থিত হৈ আছে ইয়াত বিভিন্ন এই খণ্ড স্বাস্থ্যটোৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে ইয়াত 100ৰ ওপৰত আশাকৰ্মী আছে আশা ছুপাৰভাইজাৰ আছে বিভিন্ন চিকিৎসক আছে কিন্তু শেহতীয়াভাৱে বিভিন্ন ৰাজনৈতিক মেৰ পেছত এই কাৰ্যালয়টো বৰপেটা ৰোডলৈ উঠাই নিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বিষয়টোৰ আমি এজন প্ৰকৃত ভবানীপুৰীয়া হিচাপে আমি প্ৰতিবাদ জনাইছোঁ আৰু আহি থকা দিনত চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে ভবানীপুৰ বিদ্বেষী যিসমূহ কাৰ্যসূচী তেওঁলোকে ল'ব বিচাৰিছে ইয়াত ভবানীপুৰীয়া হৈছে ভবানীপুৰ অঞ্চলৰ ৰাইজে ইয়াত জোৰদাৰ প্ৰতিবাদ কৰিব আৰু আহি থকা দিনত এই চৰকাৰখনৰ প্ৰতিটো মন্ত্ৰী বিধায়কৰ যি হঠকাৰী সিদ্ধান্ত ভবানীপুৰৰ বিৰুদ্ধে সেই প্ৰতিবাদ জনাব আৰু তেওঁলোকৰ আমি প্ৰয়োজন হলে তেওঁলোকৰ এই বৃহত্তৰ ভবানীপুৰ অঞ্চল আমি প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম বিধায়কগৰাকীটো এটা দালিটো পালে ভবানীপুৰ সমষ্টি এৰি গৈছে তেওঁ বহু বছৰ ধৰি আমি ভবানীপুৰত দেখিবলৈ পোৱা নাই তেওঁ কেতিয়াবা ৰাজনৈতিক মিটিং কৰিবলৈ আহে কিন্তু বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ যি প্ৰধান সমস্যা মৌলিক সমস্যা সেই সমস্যাৰ সময়ত না তেওঁ কেতিয়াবা বিধানসভাত মাত মাতিছে না এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ কেতিয়াবা থিয় দিছে আজি এখন বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ লগত প্ৰতিবাদী সভা আহ্বান কৰা হৈছে কিন্তু তেওঁ ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিল তেওঁ আমাৰ উদ্যোক্তাসকলক আশ্বস্ত কৰিছিল যে তোমালোকে নিশ্চিন্ত থকা প্ৰতিবাদী সভা কৰিব নালাগে প্ৰতিবাদী কাৰ্যসূচী কৰিব নালাগে এই খণ্ড স্বাস্থ্যটো ইয়াৰ পৰা উঠি নাযায় ইয়াৰ কাৰণে আমাৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে স্তীমিত কৰিব বিচাৰিছিল তেওঁ নিমন্ত্ৰণ দিয়া হৈছিল তেওঁ ইয়াত নাহিলে গতিকে আমি এটা কথা প্ৰমাণ পাইছোঁ যে বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ যি দাবী এই ৰাইজৰ দাবী তেওঁ নস্যাৎ কৰিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।